বছৰৰ আৰম্ভণিতে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। নমস্কাৰ, স্বাগতম। ষ্টুডিঅ'ত মই প্ৰাঞ্জল, আপোনালোকে চাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেচবুকৰ এই পোনপটীয়া সম্প্ৰচাৰ। এইবাৰ লখিমপুৰৰ নাহৰণিত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন শিক্ষাৰ্থী কণ শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাছ, সেই বাছখনত প্ৰচণ্ড জোৰে আহি খুন্দা মাৰিলে এখন ট্ৰাকে আৰু তাৰ ফলত বহুকেইগৰাকী শিক্ষাৰ্থী আহত হ'ল। সেই বাছখনৰ চালক আহত হৈছে, শিক্ষক আহত হৈছে, তেওঁলোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধেমাজি আৰু লখিমপুৰ সংযোগী যি অঞ্চল আছে তাতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। আৰু এইসকল শিক্ষাৰ্থী আমগুৰিৰ এখন বিদ্যালয়ৰ তেওঁলোক আহিছিল শিক্ষামূলক ভ্ৰমণৰ বাবে আৰু তেতিয়াই এই দুৰ্ঘটনাটো সংঘটিত হ'ল। আৰু ইয়াত কোৱা হৈছে ট্ৰাকখনৰ চালকে যেহেতু লগে লগে পলায়ন কৰিছে, সেয়ে ঘটনাত ট্ৰাকখনৰ চালকৰ ভুল আছে বুলি কোৱা হৈছে। আৰু এই বাছখনৰ শিক্ষাৰ্থীসকলৰ ভাষ্য আহিছে, খুব ভয়ত আতংকত আছে তেওঁলোক। যেতিয়া ভাষ্য প্ৰদান কৰিছিল কপি তেওঁলোকে নিজৰ মতবোৰ আগবঢ়াই আছিল। কি হৈছিল, কেনেধৰণৰ দুৰ্ঘটনা আছিল তাৰে কিছু বিৱৰণী দিছিল। লগৰ সহপাঠী আঘাতপ্ৰাপ্ত হৈছে, কান্দি সেইখিনি কথা বৰ্ণনাও কৰিছে। মানে অতি দুখ লগা আৰু ভয়ংকৰ ছবি দেখিবলৈ পোৱা গৈছিল। কণ শিক্ষাৰ্থী আৰু সেইসকল কণ শিক্ষাৰ্থী এই দুৰ্ঘটনাৰ সাক্ষী হ'বলগীয়া হ'ল, তাকো শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল। তাক লৈ এতিয়া স্বাভাৱিকতেই প্ৰতিক্ৰিয়া হৈছে। এই দ্ৰুতবেগী গাড়ীবোৰৰ উৎপাত বাঢ়িছে, একাংশ চালকৰ উৎপাত বাঢ়িছে, একাংশ চালকে দ্ৰুতবেগত গাড়ী চলাই বহুকেইটা দুৰ্ঘটনা ধাৰাবাহিকভাৱে সংঘটিত কৰি আছে। আৰু বছৰৰ আৰম্ভণিতেই, বছৰৰ দ্বিতীয়টো দিনতেই আজি সংঘটিত লখিমপুৰত এই দুৰ্ঘটনাৰ পাছতেই এতিয়া হৈছে লাগিছে। সেই চালকজনক বিচৰা হৈছে, যিজন চালকে ট্ৰাকখন অতি তীব্ৰ গতিত চলাই আহিছিল। সিফালৰ পৰা আহি আছিল, বিপৰীত দিশৰ পৰা ট্ৰাকখন আহি আছিল আৰু সেই ট্ৰাকখনে আহি কোনো ধৰণৰ সংকেত বা কোনো ধৰণৰ চিহ্ন প্ৰয়োগ নকৰাকৈ পোনপটীয়াকৈ আল্ট্ৰা বাছখনত খুন্দা মাৰিলেহি। আমাৰ হাতত যিখিনি তথ্য আছে এবাৰ কৈ দিব বিচাৰিছোঁ। লখিমপুৰৰ নাহৰণিত এই বাছ দুৰ্ঘটনা সংঘটিত হয়। কণ ছাত্ৰ ছাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাত পতিত হ'ল। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আল্ট্ৰা বাছ আৰু ট্ৰাকৰ এই সংঘৰ্ষ। আমগুৰিৰ এখন বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী আছিল এই বাছখনত। লখিমপুৰ ধেমাজি সংযোগী ঘাইপথৰ নাহৰণিত এই দুৰ্ঘটনাটো আজি সংঘটিত হয়। আল্ট্ৰা বাছখনত আছিল 36 গৰাকী শিক্ষাৰ্থী আৰু 4জন শিক্ষক। গুৰুতৰভাৱে আহত হৈছে 3জন শিক্ষক। 3জন শিক্ষকৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে আৰু গুৰুতৰভাৱে আহত 12 গৰাকী শিক্ষাৰ্থীও। 3জন শিক্ষক আৰু 12 গৰাকী শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছে আৰু সংকটজনক অৱস্থাত বাছ চালকসহ 2জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আল্ট্ৰা বাছখনৰ চালকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে আহতসকলক আৰু দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছে ট্ৰাকখনৰ চালকে। ট্ৰাকখনৰ চালকে পলায়ন কৰাৰ ঘটনাটোতো আছেই, তাৰ বাবেতো সন্দেহ কৰিব পৰাৰ থল আছে যে ট্ৰাকখনৰ চালকৰ ভুল আছিল। লগতে স্থানীয় যিসকল প্ৰত্যক্ষদৰ্শী আছে তেওঁলোকেও কৈছে যে ট্ৰাকখনৰ চালকৰ ভুল আছিল। অতি বেগত ট্ৰাকখন চলাইছিল আৰু সেই অতি বেগত ট্ৰাকখন চলোৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হ'ল। নিয়ন্ত্ৰণ হেৰুৱাই পেলালে। হঠাৎ যেতিয়া সেই নিৰ্দিষ্ট স্থানত অলপ কেঁকুৰি আছিল, সেই স্থানতেই নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে বাছখনত আহি খুন্দা মাৰি দিলে। স্বাভাৱিকতেই প্ৰতিজন চালকৰ এইটো দায়িত্ব। কেঁকুৰি বা তেনেধৰণৰ ঠাই থাকিলে অলপ গতি কমাব লাগে, কিন্তু সেই ট্ৰাকখনৰ চালকে গতি কমোৱা নাছিল। আনকি বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যেতিয়া স্পীড ব্ৰেকাৰ থাকে, স্পীড ব্ৰেকাৰতো এনেধৰণৰ বিশাল ট্ৰাকৰ চালকে বা আনকি একাংশ ছুপাৰ বা তেনেধৰণৰ বাছৰ চালকেও নিয়ন্ত্ৰণ নকৰে গতি, আৰু যাৰ ফলত দুৰ্ঘটনাবোৰ ঘনাই সংঘটিত হোৱা আমি দেখিবলৈ পাওঁ। আজিৰ এই দুৰ্ঘটনাৰ পাছত শিক্ষাৰ্থীসকলৰ কপি যিখিনি ভাষ্য আহিছিল, আতংকত ভুগিছিল একাংশ শিক্ষাৰ্থী। তেওঁলোকৰ সহপাঠী যিহেতু আহত হোৱা দৃশ্য দেখিলে, তেজ দেখিলে তেওঁলোকে, স্বাভাৱিকতে সেইখিনি দৃশ্য দেখাৰ পাছত ভয়ত বা আতংকত কিছু পৰিমাণে হ'লেও কথা থৰকবৰক হোৱাটো স্বাভাৱিক। এই শিক্ষাৰ্থীগৰাকীৰ ভাষ্য আমি শুনাব বিচাৰিছোঁ। কণমানি ছাত্ৰীগৰাকীয়ে কি ভাষ্য আগবঢ়ালে এবাৰ শুনক আপোনালোকে। আমি চবে আহি আছিলোঁ, আহি থাকোঁতে সেই ট্ৰাকখনে আহি কিনে খুন্দিয়া মাৰি দিলে। তোমালোকে দুখ পাইছা? দুখ পাইছা তোমালোকে? মই দুখ পোৱা নাই, মই দুখ নাই পোৱা, অকণহে দুখ পাইছোঁ। কিন্তু ৰাজাৰে বহুত বেয়াকৈ দুখ পাইছে। কিমান আহিছিলে ষ্টুডেণ্ট? 36। টিচাৰ কেইজন আছে? টিচাৰ 4জন আহিছে, মেম 2জনী, ছাৰ 2জন। গোগামুখ গৈছিলোঁ, গোগামুখৰ পৰা ঘূৰি আহি এনেকুৱা হ'ল, মানে টাৰ্ণিঙত এক্সিডেণ্ট হ'ল। গোগামুখ পিকনিক খাবলৈ গৈছিলোঁ? অঁ, মানে 30 তাৰিখ গৈছিলোঁ, ছাৰে লৈ যাম বুলি আমি গৈছিলোঁ পইচা দি। কোন স্কুলত? এই আমগুৰি ড্ৰাইভাৰ উচ্চতৰ মাধ্যমিক। কিমান গৈছিলে ষ্টুডেণ্ট? 36। আমি চবে আহি আছিলোঁ, আহি থাকোঁতে সেই ট্ৰাকখনে আহি কিনে খুন্দিয়া মাৰি দিলে।
তোমালোকে দুখ পাইছা দুখ পাইছা তোমালোকে মই দুখ পোৱা নাই মোক দুখ নাই পোৱা অকণহে দুখ পাইছোঁ কিন্তু ৰাজাৰে ভুলতে আমি দুখ পাইছোঁ কিমান আহিছিলে ষ্টুডেণ্ট ষ্টুডেণ্ট 36 টিচাৰ কেইজন আছে টিচাৰ 4জন আহিছে মেম 2জনী ছাৰ 2জন গোগামুখ গৈছিলোঁ গোগামুখৰ পৰা ঘূৰি আহি এনেকুৱা হ'ল মানে টাৰ্ণিঙত এক্সিডেণ্ট হ'ল গোগামুখ পিকনিক খাবলৈ গৈছিল মানে 30 তাৰিখ গৈছিলে ছাৰে লৈ যাম বুলি আমি গৈছিলোঁ পইচা দি কোন স্কুলত এই আমগুৰি ড্ৰাইভাৰ উচ্চতা মাধ্যমিক এয়া আপোনালোকে লখিমপুৰৰ গোটেই ঘটনাৰ বিৱৰণী শুনিলে লখিমপুৰ আৰু ধেমাজি সংযোগী স্থানত এই পথ দুৰ্ঘটনা সংঘটিত হ'ল এয়া আছিল অসমৰ ঘটনা কিন্তু আজি দিনৰ ভাগত আন এক অতি কৰুণ ঘটনা সংঘটিত হ'ল কেৰেলাত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ এনেধৰণৰ বাছ দুৰ্ঘটনাৰ ফলতে মৃত্যু হৈ গ'ল আমি দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ কেনেধৰণে সেই স্কুল বাছখনে লুটি বাগৰ খাই পৰিছিল আপোনালোকে এবাৰ দৃশ্যখিনি চাওক এয়া চাওক এই নিৰ্দিষ্ট দৃশ্যটো এয়া কেৰেলাৰ কান্নুৰৰ এটা দৃশ্য এইখন স্কুল বাছ এই স্কুল বাছখন কেইবা লুটি খাই এনেধৰণে চিটিকি আহে আৰু সেই দুৰ্ঘটনাতে এগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে 14গৰাকী শিক্ষাৰ্থী কঢ়িয়াই নিছিল এই স্কুল বাছখনত আৰু তাৰ পাছত সেই 14গৰাকী শিক্ষাৰ্থীৰ ভিতৰত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু হৈছে আমি পুনৰ সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ লুটি খাই পৰিলে এই স্কুল বাছখন কেৰেলাত এই ঘটনা সংঘটিত হৈছে আৰু আমালৈ যিটো ৰিপৰ্ট আহিছে তাত কোৱা হৈছে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি কোৱা হৈছে দুৰ্ঘটনাত পতিত স্কুলীয়া ছাত্ৰ ছাত্ৰী কঢ়িওৱা এই বাহনখন আৰু দুৰ্ঘটনাত নিহত হৈছে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে এই বাহনখন আনফালে 14গৰাকী শিক্ষাৰ্থী এই ঘটনাত আঘাতপ্ৰাপ্ত হয় কেৰেলাৰ কান্নুৰত এই ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত পতিত এখন স্কুল বাছ এই স্কুল বাছখনৰ দৃশ্য দেখুৱাইছোঁ কেনেধৰণে আহিছিল আৰু কেনেধৰণে তীব্ৰ গতিত আহি চিটিকি পৰিছিল আৰু আচলতে ঘটনাটো পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত অঘটনটো কিয় হ'ল কাৰণ বাছখন যেতিয়া লুটি বাগৰ খাই গৈছিল ঠিক সেই সময়তেই বাছখনৰ পৰা এই শিক্ষাৰ্থীগৰাকী চিটিকি আহে মানে এই বাছখন যেতিয়া লুটি খাই পৰিছিল ঠিক এই সময়তেই বাছখনৰ এটা কোণেদি ছাত্ৰীগৰাকী তলত পৰি যায় আৰু অতি ভয়ংকৰ আৰু মৰ্মাহত হোৱা খবৰ যে সেই সময়তেই বাছখনৰ চকাই থেতেলিয়াই নিয়ে সেই ছাত্ৰীগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী আৰু এই ঘটনা আজি বিয়লি 4 বজাত সংঘটিত হয় তাৰ পাছতে এই দৃশ্য আমি লাভ কৰোঁ 11 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুমুখত পৰে নাম নেদ্ধা এছ ৰাজেশ নামৰ কিশোৰীগৰাকীৰ মৃত্যুমুখত পৰিল বাহনখনৰ পৰা ওলাই পৰা কিশোৰীগৰাকী সোমাই পৰে চকাৰ তলত আৰু লগে লগে বাহনখনে থেতেলিয়াই পেলাই নেদ্ধা নামৰ এই কিশোৰীগৰাকীক এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে আন 14গৰাকী শিক্ষাৰ্থী ব্ৰেক বিকল হোৱাৰ বাবে এই ঘটনাটো সংঘটিত হোৱা বুলি কোৱা হৈছে কিন্তু এতিয়া ব্ৰেক বিকল কিয় হ'ল তাকো স্কুল বাছৰ ক্ষেত্ৰত ব্ৰেক কিয় বিকল হ'বলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সেই পৰীক্ষা নিৰীক্ষাবোৰ বাছখনৰ ক্ষেত্ৰত কৰা হোৱা নাছিল সময়ে সময়ে মেইনটেনেন্স কৰিব লাগে সময়ে সময়ে এই বাছবোৰৰ পৰীক্ষা কৰিব লাগে আৰু স্কুল বাছৰ ক্ষেত্ৰতো ভাৰত চৰকাৰৰ এটা কঠোৰ গাইডলাইন আছে যে স্কুল বাছবোৰ অতি ঘনাই পৰীক্ষা কৰি থাকিব লাগিব স্কুল বাছৰ প্ৰতিটো দিশ অতি সূক্ষ্মভাৱে বিদ্যালয় কৰ্তৃপক্ষই চাব লাগিব ইয়াৰ প্ৰতিখন স্কুল বাছৰ ক্ষেত্ৰতেই স্পষ্ট নিৰ্দেশনা ভাৰত চৰকাৰৰ তাৰ পাছতো আমাৰ একাংশ বিদ্যালয়ে সেই নীতি নিয়মবোৰ পালন কৰি নাথাকে শিক্ষা বিভাগে পোনপটীয়াকৈ কৈ থৈ দিছে যে যদি শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা ভাবিব লাগে তেওঁলোকৰ নিৰাপত্তাৰ কথা যদি ভাবিব লাগে স্কুল বাছবোৰৰ মেইনটেনেন্স অতি দৰকাৰী এই বাছখনৰ ব্ৰেক ফেইল হোৱা বুলি কোৱা হৈছে যাৰ ফলত এগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হৈ গ'ল এই বাছখনৰ ক্ষেত্ৰত এতিয়া কি হ'ব কিয় ব্ৰেক ফেইল হ'বলৈ পালে কাৰ গাফিলতি আছিল তাৰ বাবে আৰক্ষীয়ে অৱশ্যে তদন্ত আৰম্ভ কৰিছে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আহত শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ কথাও কোৱা হৈছে তালুক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কেৰেলাত অৱস্থিত এই তালুক চিকিৎসালয়খন আৰু মৃত নেদ্ধাৰ দেহ প্ৰেৰণ কৰা হ'ল চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আমাৰ সতীৰ্থ যতীনে ইতিমধ্যে এই সন্দৰ্ভত আৰু অধিক তথ্য দিব সেই তথ্যখিনিও মই আহৰণ কৰিবলৈ চেষ্টা কৰিম যতীনে দিছে এই মুহূৰ্তত বহু লোকৰ কমেণ্ট অহা বুলিও তেওঁ উল্লেখ কৰিছে কিন্তু মূল কথাটো হৈছে যে এই ঘটনাবোৰৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ বিষয়টো বিশেষকৈ এই স্কুল বাছবোৰ বা শিক্ষামূলক ভ্ৰমণলৈ যোৱা এই নিৰ্দিষ্ট বাছবোৰ সেই বাছবোৰৰ দুৰ্ঘটনাৰ খবৰ অতি ভয়ংকৰ আৰু দুখ লগা কণ শিক্ষাৰ্থী যিসকল কণ শিক্ষাৰ্থী পিতৃ মাতৃয়ে বহুখিনি সপোন লৈ তেওঁলোকক বিদ্যালয়ত পঠিয়াই তেওঁলোকৰ নিৰাপত্তাৰ দিশটো চোৱা চিতা কৰাটো অতি দৰকাৰী কিন্তু এনেধৰণৰ পথত যেতিয়া মৰণ ফান থাকে পথত যেতিয়া জমদূত ৰূপী এই একাংশ চালক থাকে তেতিয়ালৈকে এই দুৰ্ঘটনাবোৰ কিন্তু ৰোধ নহয় সেয়া লাগিলে শিক্ষাৰ্থীৰ ক্ষেত্ৰতে হওক বা আন লোকৰ ক্ষেত্ৰতে হওক লখিমপুৰৰ এই ঘটনাটো আমি আকৌ এবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ লখিমপুৰত আজি আল্ট্ৰা বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ হ'ল আৰু এই ট্ৰাকখনে খুন্দা মাৰিলেহি আল্ট্ৰা বাছখনত
এই ট্ৰাকখনৰ গতিবেগ অতি তীব্ৰ আছিল বুলি কোৱা হৈছে আৰু এই ট্ৰাকখনৰ চালকৰ ভুল বুলি কোৱা হৈছে কেৰালাৰ ঘটনাৰ বিৱৰণী ইতিমধ্যে দিলোঁ য'ত ইতিমধ্যে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু হোৱা বুলি আমি খবৰ পাইছোঁ ইফালে অসমৰ লখিমপুৰত সংঘটিত এই পথ দুৰ্ঘটনাত এগৰাকী নহয় তিনিগৰাকী শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছে শিক্ষকো কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে আৰু আল্ট্ৰা বাছখনৰ যিজন চালক আছে তেওঁৰ অৱস্থা গুৰুতৰ বুলি কোৱা হৈছে আৰু আমি পুনৰ কৈছোঁ এই ট্ৰাকখনৰ চালকৰ ভুল আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰি কৰিছে আনকি সেই নিৰ্দিষ্ট বাছখনৰ যিসকল কণ শিক্ষাৰ্থী আছে তেওঁলোকেও মত প্ৰকাশ কৰিছে তেওঁলোকেও কৈছে যে ট্ৰাকখনে তীব্ৰ গতিতে আহি আমাৰ বাছখনত খুন্দা মাৰি দিলে আৰু সহপাঠীৰ আঘাত দেখি তেজ দেখি ভয় খাইছে সেই কণমানি ছাত্ৰীগৰাকীয়ে বৰ কৰুণ ছবি সেইটো তেওঁ ভয় খোৱাৰ অৱস্থাটোৰ সেই সময়খিনিৰ আমি আকৌ এবাৰ সেই কণমানি ছাত্ৰীগৰাকীৰ মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ কি কৈছিল এই ট্ৰাকখনে কেনেধৰণে আহি খুন্দা মাৰিছিল কিছু থুলমূল বিৱৰণী এটা দিছে থৰক বৰক মাতেৰে কাৰণ তেওঁ ভয় খাই আছে আমি সেইখিনি ভাষ্য আকৌ আগবঢ়াব বিচাৰিছোঁ আমি চবে আহি আছিলোঁ আহি থাকোঁতে সেই কিবা ট্ৰাকখনে আহি কিনে খুন্দিয়া মাৰি দিলে তোমালোকে দুখ পাইছা দুখ পাইছা তোমালোকে মই দুখ পোৱা নাই মোক দুখ নাই পোৱা অকণহে দুখ পাইছোঁ কিন্তু ৰাজৰে ভুল কিমান আহিছিলে ষ্টুডেণ্ট 36 টিচাৰ কেইজন আছে টিচাৰ 4জন আহিছে মেম দুজনী ছাৰ দুজন গোগামুখ গৈছিলোঁ গোগামুখৰ পৰা ঘূৰি আহি এনেকুৱা হ'ল মানে টাৰ্ণিঙত এক্সিডেণ্ট হ'ল গোগামুখ পিকনিক খাবলৈ গৈছিল মানে 30 তাৰিখ গৈছিলোঁ ছাৰে লৈ যাম বুলি আমি গৈছিলোঁ পইচা দি কোন স্কুলত এই আমগুৰি ড্ৰাইভাৰ উচ্চতা মাধ্যমিক কিমান গৈছিল ষ্টুডেণ্ট 36 আমি চবে আহি আছিলোঁ আহি থাকোঁতে সেই কিবা ট্ৰাকখনে আহি কিনে খুন্দিয়া মাৰি দিলে তোমালোকে দুখ পাইছা দুখ পাইছা তোমালোকে মই দুখ পোৱা নাই মোক দুখ নাই পোৱা অকণহে দুখ পাইছোঁ কিন্তু ৰাজৰে ভুল কিমান আহিছিলে ষ্টুডেণ্ট 36 টিচাৰ কেইজন আছে টিচাৰ 4জন আহিছে মেম দুজনী ছাৰ দুজন গোগামুখ গৈছিলোঁ গোগামুখৰ পৰা ঘূৰি আহি এনেকুৱা হ'ল মানে টাৰ্ণিঙত এক্সিডেণ্ট হ'ল গোগামুখ পিকনিক খাবলৈ গৈছিল মানে 30 তাৰিখ গৈছিলোঁ ছাৰে লৈ যাম বুলি আমি গৈছিলোঁ পইচা দি কোন স্কুলত এই আমগুৰি ড্ৰাইভাৰ উচ্চতা মাধ্যমিক কিমান গৈছিল ষ্টুডেণ্ট তাত আপোনালোকে সেই কণ ছাত্ৰ ছাত্ৰীৰ ভাষ্য শুনিলে কেনেধৰণে তেওঁলোকে ভয় খাইছে সেয়াও দেখিলে আৰু সঁচাকৈ এই দুৰ্ঘটনাবোৰে মানসিকতাত ৰেখাপাত কৰে মানসিকতাত প্ৰভাৱ পেলায় এইসকল শিক্ষাৰ্থী তেওঁলোকে আমগুৰিৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোক গৈছিল শিক্ষকৰ সৈতে একেলগে শিক্ষামূলক ভ্ৰমণৰ বাবে তেতিয়া দুৰ্ঘটনাটো সংঘটিত হ'ল মানে এজন চালকৰ ভুলৰ বাবে কিমান কি ভয়ানক অঘটন সংঘটিত হৈ যায় বিশেষকৈ জমদূত ৰূপী এই ট্ৰাকবোৰৰ চালকবোৰ অতি আচৰিত ধৰণে ট্ৰাকবোৰৰ চালকৰ গাত কথা নালাগে মানুহৰ মৃত্যু হৈ যায় মানুহৰ অৱস্থা শোচনীয় হৈ যায় তাৰ পাছতো একাংশ চালকে মদ খাই বাহন চলাবলৈ নেৰে মোবাইলত কথা পাতি বাহন চলাবলৈ নেৰে বা অন্য মনস্কতাত তেওঁলোক বিভুৰ হৈ থকা দেখিবলৈ পোৱা যায় এই চালকবোৰ বিশেষকৈ ডাঙৰ গাড়ীৰ চালকবোৰ অধিক সাৱধান হোৱাটো প্ৰয়োজন তেওঁলোকক হয়তো হাজাৰ বাতৰি সম্প্ৰচাৰ কৰিলেও কথা গাত নালাগিব হয়তো তেওঁলোকে সেই বাতৰিবোৰ নাচায়ো কিন্তু এই ক্ষেত্ৰত পৰিবহণ বিভাগ বা চৰকাৰে বিহিত পদক্ষেপ ল'ব লাগিব অৱশ্যে সময় লৈ থকা হয় কিন্তু কাৰ্যকৰী 100% তেওঁলোকৰ ক্ষেত্ৰত হোৱা দেখিবলৈ পোৱা নাযায় যিবোৰে গাফিলতি কৰিয়ে থাকে এই ট্ৰাকখনৰ চালকেও তীব্ৰ গতিত আহিছিল সেই নিৰ্দিষ্ট স্থানটো অলপ কেকুৰিহেন জেগা তাত গতি কমাব লাগিছিল কিন্তু তাত কমোৱা নাছিল গতি নকমাৰ ফলতে আল্ট্ৰা বাছখনক পোনপটীয়াকৈ আহি খুন্দা মাৰি দিলে এই আল্ট্ৰা বাছখনৰ চালকজনৰ অৱস্থা এতিয়া গুৰুতৰ শিক্ষক 3জন আঘাতপ্ৰাপ্ত হৈছে শিক্ষাৰ্থীও কণ শিক্ষাৰ্থীৰ মাজৰ দুগৰাকী শিক্ষাৰ্থীও আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক লখিমপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তাৰ বিপৰীতে আমি আকৌ সেই দৃশ্যটো দেখুৱাইছোঁ আপোনালোকক কেৰালাৰ কান্নুৰৰ সেই ঘটনাটো অতি ভয়ংকৰ আপোনালোকে চাওক এই দৃশ্যটো কেৰালাৰ কান্নুৰত এই স্কুল বাছখন আজি বিয়লি 4 বজাত এই ঘটনাটো সংঘটিত হ'ল কেনেধৰণে চিটিকি আহিল এইখিনিত খুব গতিত আছিল আপোনালোকক আকৌ সেই দৃশ্যটো অলপ আগৰ পৰা দেখুৱাইছোঁ মই আপোনালোকে চাব এইখিনিত গতি চাওক কেনেধৰণৰ তীব্ৰ গতিত আছিল আৰু সেই তীব্ৰ গতি মহাক্ষতি বুলি যে কৈ থাকে বিজ্ঞাপনবোৰ যে প্ৰচাৰ হৈ থাকে সেইটো এনেই নহয় স্পীড আপোনাৰ গাড়ীখনে 150-200 লৈকে হয়তো যাব পাৰিব কিন্তু সিমান বেগত যদি আপুনি ভাৰতৰ ৰাস্তাত গাড়ী চলায় দুৰ্ঘটনা সংঘটিত হোৱাটো এক প্ৰকাৰ নিশ্চিত বহুকেইটা অসমতে দুৰ্ঘটনা সংঘটিত হৈ গৈছে বিগত সময়ছোৱাত এই তীব্ৰ গতিত বাহন চলোৱাৰ ফলত তীব্ৰ গতিত বাহন চলালে ভাৰতৰ ৰাস্তা কিমান অনুকূল নহয় তীব্ৰ গতিত চলাব পৰাকৈ ইয়াত মানুহেও বহুখিনি ট্ৰেফিক আইন নাজানে বা নামানেও একাংশ লোকে গৰু ছাগলীৰ কথাটোতো আছে ৰাস্তাত ভাৰতৰ ৰাস্তাত গৰু ছাগলীটো ঘূৰিয়ে ফুৰে আৰু মানুহৰ কথা বাৰু বাদেই দিলোঁ
ঘটনাবোৰে দুৰ্ঘটনাবোৰ বৃদ্ধি কৰে সেয়েহে স্বাভাৱিকতে ভাৰতৰ ৰাস্তাত ইমান গতিত যদি গাড়ী চলায় তাকো এখন স্কুল বাছৰ ক্ষেত্ৰতো গতিবেগ নিৰ্ধাৰিত কৰা থাকে এই কণ শিক্ষাৰ্থী 14 জন শিক্ষাৰ্থী কঢ়িয়াই নিছিল ইয়াতে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু হৈছে স্কুল বাছ ইমান গতিত যোৱাৰ কাৰণ কি এই চালকসকলক বিশেষকৈ প্ৰশিক্ষণ দিব নালাগে নে স্কুল বাছৰ যিসকল চালক আছে তেওঁলোকক ধৰি বান্ধি ভালকৈ প্ৰশিক্ষণ দিব লাগে তাৰ পাছতে স্কুল বাছত হাত দিবলৈ অনুমতি দিব লাগে স্কুল বাছ চলোৱাৰ আগত তেওঁলোকক ভালকৈ প্ৰশিক্ষণ দি ভালকৈ শিকাই বুজাই তেওঁলোকৰ স্বাস্থ্য ঘনাই পৰীক্ষা কৰি থাকিব লাগে পাৰিলে প্ৰতিদিনে তেওঁলোকৰ মদ খাই চলাইছে নেকি হেতু পৰীক্ষা কৰিব লাগে স্কুল কৰ্তৃপক্ষই স্কুল বাছ ইমান গতিত কেতিয়াও চলাব লাগে তেওঁলোকৰ ওচৰত দায়িত্ব আছে কণ শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ কথাটো জড়িত হৈ আছে অভিভাৱকসকলে বহুত বিশ্বাস কৰি তেওঁলোকক এই স্কুল বাছবোৰত বিদ্যালয়লৈ পঠিয়ায় ইয়াৰ বাবে বৃহৎ মাচুলো তেওঁলোকে ভৰিব লগা হয় ভাল মাচুল দি বিশ্বাস কৰি স্কুল বাছবোৰত পঠায় আৰু সেই স্কুল বাছবোৰে যদি তীব্ৰ গতিত আহি এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় তাতে আকৌ কণমানি শিক্ষাৰ্থীৰ মৃত্যু হয় তেনেহ'লে জগৰীয়া কোন হ'ব বাছখনৰ চালকৰ বাৰু কৰবাত কিবা কাৰণত জ্ঞানৰ অভাৱ বুলি আমি ধৰি লৈছোঁ কিন্তু বিদ্যালয় কৰ্তৃপক্ষৰ দায়িত্ব সেই জ্ঞানখিনি তেওঁৰ মূৰত সোমোৱাই দিয়া বিদ্যালয় কৰ্তৃপক্ষই সেই কামটো কৰিব লাগে প্ৰশিক্ষণ দিব লাগে প্ৰয়োজন হ'লে সেইজন চালকক আঁতৰাই দিব লাগে নতুন চালকক আনিব লাগে আৰু দৰমহা পাতিৰ ক্ষেত্ৰতো যাতে কোনো মানসিক অন্তৰ্দ্বন্দ্বত এইসকল চালক ভুগি নাথাকে তাৰ ওপৰতো দৃষ্টি দিব লাগে নহ'লে সেই মানসিক অন্তৰ্দ্বন্দ্বই পাছত গৈ বেলেগৰহে প্ৰাণ লৈ গৈ বেলেগৰ জীৱনৰ প্ৰতি বা পৰিয়ালৰ প্ৰতি কালমানিশা নমাই আনে এই ঘটনাত যিগৰাকী ছাত্ৰীৰ মৃত্যু হৈছে নেদ্ধা এছ ৰাজেশ 11 বছৰীয়া শিক্ষাৰ্থী নেদ্ধা এছ ৰাজেশ কি হ'ল এওঁৰ ক্ষেত্ৰত বাহনখন যেতিয়া এনেকৈ চিটিকি পৰিছিল তাৰ পাছতে বাহনখনৰ পৰা কিবা প্ৰকাৰে সেই কিশোৰীগৰাকী ওলাই পৰাৰ লগে লগে বাহনখনে থেতেলিয়াই পেলাই নেদ্ধা নামৰ এই কিশোৰী ছাত্ৰীগৰাকীক আৰু থিতাতে মৃত্যু হ'ল নেদ্ধাৰ আন 14 গৰাকী শিক্ষাৰ্থীও আঘাতপ্ৰাপ্ত হৈছে এই ঘটনাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰ্তমান কেৰালাৰ এই কান্নুৰৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এয়া হ'ল আজিৰ দিনটোৰ দুটা দুৰ্ভাগ্যজনক দুৰ্ঘটনা তাতে স্কুলীয়া শিক্ষাৰ্থীৰ ক্ষেত্ৰত এই দুৰ্ঘটনা দুটা সংঘটিত হ'ল অতি কৰুণ কিছু ছবি আমি দেখিবলৈ পালোঁ আজিৰ দিনটোত এটা কেৰালাত এটা লখিমপুৰত আৰু অধিক তথ্য পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট মই প্ৰাঞ্জলে বিদায় লৈছোঁ নমস্কাৰ